নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মী, আঁচনিভুক্ত যিসকল কৰ্মী আছে, কৰ্মী সহায়িকা আছে, তেখেতসকলৰ বাবে চিটুৰ সাধাৰণ সম্পাদক তপন শৰ্মা ডাঙৰীয়াই বিস্ফোৰক কিছুমান মন্তব্য আগবঢ়াইছে। যিহেতুকে তেখেতসকলৰ কামেই হৈছে শোষণৰ বিৰুদ্ধে মাত মতা, গতিকে মাত মাতি যাব বুলি কৈছে। তেখেতসকলৰ এই আঁচনিভুক্ত কৰ্মী সহায়িকাসকলৰ মাননি আৰু অন্যান্য সা সুবিধা সম্পৰ্কে বহু কথা কৈছে। আহকচোন চাওঁ ভিডিঅ'টো। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। শোষণ ব্যৱস্থাক উৎখাত কৰাৰ লক্ষ্য লৈ CITৰ জন্ম হৈছিল। আজিও আমি সেই সংকল্প গ্ৰহণ কৰিছোঁ যে সমাজত চলি থকা যি বৈষম্য ব্যৱস্থা, ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছিল, যি কথা কৈ গৈছিল যে পোৱা আৰু নোপোৱাৰ সংগ্ৰাম, থকা আৰু নাথাকাৰ যি সংগ্ৰাম, বিষ্ণুৰাভাই যি কথা কৈ গৈছিল, জ্যোতিপ্ৰসাদ আগৰৱালাই যি কথা কৈ গৈছিল বৈষম্যৰ বিৰুদ্ধে সংগ্ৰাম, জ্যোতিপ্ৰসাদ আগৰৱালাই নতুন সমাজ গঢ়াৰ সপোনৰ কথা কৈছিল, যি সপোন দেখুৱাইছিল, সেই সপোন এতিয়ালৈকে বাস্তৱত ৰূপায়িত হোৱা নাই। CITও কিন্তু বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই নীতিক, সেই আদৰ্শকে গ্ৰহণ কৰি পেলাই আজিলৈকে শ্ৰেণী সংগ্ৰামত বিশ্বাস কৰি এটা সংগ্ৰাম চলাই আছে। আৰু এই সংগ্ৰাম হৈছে শাসক শ্ৰেণীৰ শোষণকাৰী কাৰবাৰৰ বিৰুদ্ধে প্ৰচণ্ড সংগ্ৰাম। আজি আমি লক্ষ্য কৰিছোঁ যে আমাৰ অসমৰ নিচিনা পশ্চাদপদ ৰাজ্যত আজি ৰাজহুৱা খণ্ডৰ কোনো প্ৰতিষ্ঠান এটাৰ পাছত এটা ধ্বংস হৈ যাব ধৰিছে। এতিয়া অসমৰ চাহ বাগানৰ বনোৱা 12 লক্ষ বনোৱা আছে। এই 12 লক্ষ বনোৱাই মাত্ৰ 250 টকা দিন হাজিৰাত কাম কৰিবলৈ তেওঁলোকক বাধ্য কৰাই থকা হৈছে। অসমত 2,71,000 আঁচনিভুক্ত কৰ্মচাৰী আছে, অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মচাৰী। তেওঁলোকক মাত্ৰ 100 টকা বা 150 টকা দিন হাজিৰা ভিত্তিত কাম কৰিবলৈ বাধ্য কৰাই আছে। অথচ তেওঁলোকৰ কাৰণে কোনো মজুৰিৰ ব্যৱস্থা নাই। দেশৰ সংবিধানে কিন্তু মজুৰি দিয়াৰ কথা কৈছিল। দেশৰ নিৰ্দেশনাত্মক নীতিত কৈছিল যে কাম কৰা মানুহক উপযুক্ত মজুৰি দিয়াটো হ'ব লাগিব স্বাধীন ৰাষ্ট্ৰৰ এটা অন্যতম কৰ্তব্য। এই কৰ্তব্য দেশৰ কোনো চৰকাৰে আজিলৈকে কাৰ্যকৰী নকৰিলে। কংগ্ৰেছেও কৰা নাছিল। বৰ্তমান বিজেপি চৰকাৰটো আৰু নাচৰ বন্ধা। তেওঁলোকেতো সম্পূৰ্ণৰূপে কৰ্পৰেট গোষ্ঠীৰ চূড়ান্ত পৰিমাণে স্বাৰ্থবাহী এখন চৰকাৰ। তেওঁলোকে কেৱল কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থৰ হকে সকলো কাম কৰে। গতিকে চাহ বাগানৰ মালিক পক্ষক অসন্তুষ্ট কৰি তেওঁলোকে চাহ বাগানৰ সপক্ষে থিয় নিদিয়ে। চাহ বাগানৰ মালিক পক্ষক সন্তুষ্ট কৰাৰ কাৰণেই চাহ বাগানৰ শ্ৰমিকক কি কৰিছে, এটা ৰাস্তা বনাই দিছে, ক'ৰবাত এখন স্কুল বনাই দিছে, সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰকৃত অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। একেই ধৰণে আজি সমাজৰ উন্নতি সাধন বুলি উদ্যোগিক বিকাশ সাধন কৰিব। উদ্যোগিক বিকাশৰ কাৰণে CIT সদায় সংগ্ৰাম কৰি আহিছে। উদ্যোগিক বিকাশ কৰাৰ কাৰণে কিন্তু অসম চৰকাৰৰ কোনো পৰিকল্পনা নাই। জয়ন্ত মাধৱ ডাঙৰীয়াই যি প্ৰতিবেদন দিছিল, শেহতীয়াভাৱে অকেডিয়ে যি প্ৰতিবেদন দিলে, এই কোনো প্ৰতিবেদনেই অসম চৰকাৰে গ্ৰহণ নকৰিব।